সাৰ পানী সকলোতে লাগিবই আৰু নহ'লে নহ'ব নহয় জীয়াবলৈ। ৰাতিপুৱা চাহকাপ খাই লৈছোঁ, আপোনালোকে খালে নাই জনাব। লাল চাহ একাপ প্ৰয়োজন হয় যিহেতু ৰাতিপুৱা। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিকু পানীদিহিং, ফেচবুক পেজ পিকুমণি য়েইনলৈ। আজি অকণমান আপোনালোকক আমাৰ ব্ৰইলাৰ দি আলু ৰন্ধা প্ৰণালীটো অকণমান দেখুৱাইছোঁ দেই। আজি চিকেন আৰু পটেটো আলু। এয়া আমাৰ ৰাতিৰ কামভাগ। কিনি আনিছিলোঁ নুপুৰ হেনা, তাৰ লগতে এয়া ঘৰুৱাভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ'ত আপোনালোকক আগবঢ়াইছিলোঁ। জেতুকা, জবা পাত আৰু নৰসিংহ আন কিবাকিবি পাত যিবিলাক আমাৰ চুলিৰ কাৰণে ভাল হয়, এয়া মই মিক্সিত ঘূৰি কৰি ৰাখিছিলোঁ। তাৰে সেই নুপুৰ হেনাটো ডাঙৰ পেকেট এটা আনি পেলাই ইয়াত ঘৰুৱাভাৱে প্ৰস্তুত কৰাটো দি দিছোঁ, তেতিয়া বেছি ভাল হয়। আৰু এয়া বাতি চাতি নাই, ফটা টিফিন এটা, সেইটো মোৰ নিজৰ নহয়, আমাৰ নিজৰ নহয়। আমাৰ ওচৰতে ভাইটি এটা আছিলে, সি পেলাই থৈ গ'ল। তাক ধুনীয়াকৈ চাফা চিকুণ কৰি পেলাই এতিয়া ব্যৱহাৰ কৰি আছোঁ। এয়াই জীৱন আৰু ৰাইজ কি কৰিব। এয়া লগাই দিছোঁ পৰিমাণ অনুসৰি। মই 2 চামুচ 3 চামুচমান লগাম বুলি ভাবিছিলোঁ, কিন্তু কথাটো হ'ল মোৰ চুলিটো যদিও কম হৈছে অকণমান দীঘল হৈ আছে, আৰু ভতিজীৰ চুলিটো মোতকৈ বিৰাট ধুনীয়াও, দীঘলো, শকতো। গতিকে ভাবিলোঁ চাগে নুজুৰিব, গোটেইখিনি দি দিলোঁ হয়। যেতিয়া লগালোঁ বহুত বেছিয়ে থাকি গ'ল, যেনে তেনে আমি সৰহকৈহে আচলতে লগালোঁ। তাইৰ চুলিটো দীঘল শকত যদিও, যিহেতু পৰিমাণটো আমি সৰহকৈ ভাবিলোঁ চাগে নুজুৰিব, লগাওঁতে ভালকৈ লগাব লাগে। এয়া ৰাতিৰ কাম আৰু লগাই মেলি মিক্স কৰিছোঁ। এয়া নেক্সট ডে হেনা লগাব লাগিব। অকণমান আপোনালোকক দেখুৱাইছোঁ। ৰাতি মই অকল ঠাণ্ডা পানী দি পেলাই মিলাইছিলোঁ। নেক্সট ডে আজি বোলো অকণমান চিকেন খোৱা যাওক, আৰু চিকেনৰ লগত কি খাম বোলো, আলু যিহেতু ভাল পায়। মই আলু ইমান ভাল নাপাওঁ। আমাৰ আকৌ পোৱালিকেইটা আলু যদি আপুনি কেজিয়ে যদি ভাজিও দিয়ে, ইহঁতক আলুৰ বাহিৰে একো নালাগে, অকল আলু। ইমানেই আলু ভাল পায়, মই আকৌ আলু ইমান খাই ভাল নাপাওঁ। ঘৰুৱা পাচলি শাক এইবিলাক খাই ভাল পাওঁ। গতিকে তাই যিহেতু ভাল পায়, তাইৰ কাৰণে ৰান্ধিলোঁ ব্ৰইলাৰ আলু দি পেলাই। পানী অকণ দি দিছোঁ, গৰম পানী। তেতিয়া আলুটো সিজিব, প্ৰায় সিজিলে, তেতিয়া অকণমান গৰম পানী দি দিছোঁ, অলপ টুপটুপীয়া কৰি দিছোঁ। এয়া আলু দি ব্ৰইলাৰ ভাজি। আপোনালোকেও চাগে এনেকৈ খাই হ'বলা। ৰন্ধন প্ৰণালীটো বেলেগ বেলেগ, আৰু মই বৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। বিনা মছলাত কম তেলত যিমান যেনেকৈ পাৰোঁ তেনেকৈ খাওঁ, মছলা দিয়া নহয়। এয়া আমাৰ আজিৰ খানা। খাই বৈ আকৌ হেনাটো কৰিবলৈ আছে নহয়, সাৰ পানীৰ প্ৰয়োজন হ'ব। যিহেতু হেনাটো দি থাকিলে তাৰমানে অকণমান চুলিটো ভাল হৈ থাকে। সাৰ দি থাকিলে শাক পাচলিবিলাক যেনেকৈ ভাল নহয়, তেনেকুৱাই হৈছে আৰু মোৰ চুলিটো। হেনাটো দি থাকিব পাৰিলে, লগাই থাকিব পাৰিলে ভাল। বহুত দিন হ'ল লগোৱা নাই, এয়া লগাইছোঁ হেনা। ভতিজীয়ে লগাইছে, তাৰপিছত মোক লগোৱাৰ পিছত আকৌ তাইকো লগাব লাগিব। কেনেকুৱা পালে আপোনালোকে আমাৰ ভিডিঅ'টো জনাব। আজিলৈ বাই বাই, আকৌ লগ পাম দেই।